নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত অসমত লোকসভা নিৰ্বাচনৰ কাৰণে যি সভা কৰিবলৈ আহিছিল প্ৰথমতে ঘোষণা কৰিছিল যে বিজেপি দলে চৰকাৰ গঠন কৰিলে বিদেশী অসমৰ পৰা তালি টোপলা বান্ধিব লাগিব। অসমৰ ৰাইজে তেওঁলোকক বিশ্বাস কৰি ভোট দিলে। কেন্দ্ৰটো বিজেপি চৰকাৰ হ'ল, ৰাজ্যটো বিজেপি চৰকাৰ। সমূহ অসমবাসীৰ অসমীয়া জাতিৰ এটাই আহ্বান যে অসম বিদেশী মুক্ত হ'ব লাগে। বিদেশী মুক্ত অসম কৰাৰ কাৰণে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰে NRC উন্নতিকৰণৰ কাম হাতত ল'লে, যাতে যিখিনি স্বদেশী মানুহ ইয়াত থাকিব বিদেশীখিনি যাব লাগিব। NRCৰ কামো তেওঁলোকে চূড়ান্ত খচৰা প্ৰকাশ কৰিলে তাক কোনো মান্যতা নিদিলে। বিদেশী কোন স্বদেশী কোন তাক যিটো চিনাক্তকৰণৰ এটা চূড়ান্ত প্ৰক্ৰিয়া NRC উন্নতিকৰণ, তাক মান্যতা নিদিলে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি চৰকাৰে। তাৰ পিছত সমূহ অসমবাসীৰ লগত প্ৰতাৰণা কৰি জাতিধ্বংসী তা তেওঁলোকে ৰূপায়ণ কৰিলে। অসমৰ প্ৰতিজন মানুহে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আপ্ৰাণভাৱে বিনম্ৰতাৰে অনুৰোধ জনাইছিল আপোনালোকে অসমত কা বলবৎ নকৰিব।